পুৰা বোকা মাটি হয়, বোকা মাটিত পুৰা হাল বাইছে, কিমান খান্দিছে চাওক। ধান খেতিৰ বাবে, মৰাপাটৰ খেতিৰ বাবে, গোম ধানৰ খেতিৰ বাবে খুবেই এটা উপযোগী মেচিন হয়। এটা দমদাৰ শক্তিশালী মেচিন হয়, 12 HP হয়, হোণ্ডা ইঞ্জিনৰ হয়। সেইটো কাৰণে মেচিনটো 1% ৰখা নাই। এবাৰত চকুতকে হাল বাই গৈ আছে। ব্লেডখনৰ দীঘল হৈছে চকুত, আৰু চাওক ইজি টাৰ্ণ হয়, টাৰ্ণ পটককে লৈ লৈছে, দেখিব পাৰিছে। আমাৰ অসমৰ মাটি যিহেতু হাৰ্ড মাটি হয়, বোকা মাটি হয়, হাৰ্ড মাটি বোকা মাটিৰ বাবে খুবেই এটা উপযোগী মেচিন হয়। শালি ধানৰ খেতিৰ বাবে এই মেচিন আপোনালোকে লৈ যাব পাৰিব। এতিয়াৰ পৰা বহি বহি চলাবলৈ পাৰিব এখন পাৱাৰ টিলাৰ। এইখনৰ জৰিয়তে আপোনালোকে ধানো কাটিব পাৰিব, ৰিপাৰৰ ব্লেড লগাই পেলাই ধানো কাটিব পাৰিব। লগতে আপোনালোকে ৱাটাৰ পাম্প লগাই পেলাই পানী উঠোৱা কামো কৰিব পাৰিব, লগতে স্প্ৰে পাম্প লগাই পেলাই পানী স্প্ৰেও কৰিবলৈ পাৰিব। নাঙল লগাই দিলো, যেতিয়া আপোনালোকে আলু খেতি কৰিব বা কিবা ফচল লগাবলৈ খেতি কৰিব, নলা বনাব লাগিব। তেনেকে নলা বনাই বনাই গৈ আছে, আপোনালোকে দেখিব পাৰিছে। এনেদৰে আপোনালোকে নলা বনাবলৈ পাৰিব। 12 HP খনৰ প্ৰাইচ কিমান আহিব? সেলফ স্টার্ট হয়, যদি আপোনাৰ ভিডিও চাই আহে তেতিয়াহলে 5000 টাকা কম। মানে সেলফ স্টার্ট খন ললে ডাইৰেক্ট 5000 টকা লৈ যাব পাৰিব, ইনক্লুডিং ডেলিভাৰী। দ মাটি, বোকা মাটি, বাম মাটিত হাল বাব পৰা মিনি পাৱাৰ টিলাৰ বিচাৰি আছে নেকি? যদি আপোনালোকে দ মাটি, বোকা মাটি, বাম মাটিত হাল বাবলৈ পৰা মিনি পাৱাৰ টিলাৰ বিচাৰি আছে, তেনেহলে আপোনালোকে লৈ যাবলৈ পাৰিব। আজি মই লঞ্চ কৰিবলৈ গৈ আছো SA 2500 মডেল হয়, 12 HP হয়, লগতে 10 HP হয়। আৰু এতিয়াৰ পৰা আপোনালোকে মিনি পাৱাৰ টিলাৰ বিচাৰি অসমৰ বাহিৰৰ পৰা চাইনিজ ইঞ্জিন কিনিব নালাগে। এতিয়াৰ পৰা আপোনালোকে অসমৰ নগাঁও ডিষ্ট্ৰিক্টতে পাই যাব মিনি পাৱাৰ টিলাৰ। আৰু আমাৰ ডিলাৰ আছে নগাঁও বৰপেটি তিনিআলিত থকা সানি এগ্ৰিটেক। আৰু সানি এগ্ৰিটেকৰ এয়া হৈছে সেলছ এক্সিকিউটিভ। নমস্কাৰ। যিহেতু আজি আমি দুটা মেচিন লঞ্চ কৰিবলৈ গৈ আছো। এটা হৈছে SA 2500 মডেল হয়, 12 HP হয়, আৰু এপিনে হৈছে এটা SA 2400E মডেল হয়। সেলফ স্টাৰ্টও আছে, লগতে মেনুৱেল স্টাৰ্টও আছে। অসমৰ বাহিৰৰ পাৱাৰ টিলাৰৰ তুলনাত আমাৰ পাৱাৰ টিলাৰৰ ডিফাৰেন্সটো কি হয়? পাৱাৰ টিলাৰ আপুনি বহুত দূৰৰ পৰা অৰ্ডাৰ কৰিলে হয়, তেওঁলোকৰ পৰা কোনো ধৰণৰ ৰেসপন্স নাই। আৰু তেওঁলোকৰ পাৱাৰ টিলাৰ সমূহ হয় আপোনাৰ চাইনিজ ইঞ্জিন। আৰু আমাৰ যোনকেইখন পাৱাৰ টিলাৰ হয়, গোটেইখন আপোনাৰ জাপানিজ টেকনলজি হয়। আৰু যোনটো আপোনাৰ ইঞ্জিন আছে, ইঞ্জিনটো হৈছে হোণ্ডা কোম্পানীৰ। এখন হৈছে 12 HP হয়, লগতে এপিনে আছে 10 HP। এই ইঞ্জিনটো হৈছে জাপানিজ টেকনলজি। যিহেতু জাপানিজ টেকনলজিৰ হয় আৰু হোণ্ডা ইঞ্জিন হয়, এটা বৃহৎ শক্তিশালী ইঞ্জিন হয়। সেইটো কাৰণে পথাৰৰ বোকা মাটি, লগতে বাম মাটি, দ মাটিত আপোনালোকে এই 12 HPৰ দমদাৰ শক্তিশালী মেচিনৰ জৰিয়তে ধুনীয়াকে হাল বাবলৈ পাৰিব। সাবিত ভাই, আমাৰ যিহেতু অসমত বোকা মাটি, দ মাটি হয়, বোকা মাটি, দ মাটিত এখন চলিব নে নচলে? বোকা মাটিত হওক, দ মাটিত হওক, বাম মাটিত হওক, কোনো ধৰণৰ কথা নাই। যিকোনো মাটিতে আপোনাৰ পাৱাৰ টিলাৰখন ধুনীয়াকে চলি যাব। এইখনৰ জৰিয়তে অনলি হাল বাব পাৰি নে বাকি আৰু বেলেগ কাম কৰিব পাৰি? এইখনৰ দ্বাৰা হাল বোৱা সময়তো ধুনীয়াকে হাল বাব পাৰিবই। তাৰোপৰি ধান কটাৰ সময়তো আপুনি ৰিপাৰৰ যদি ব্লেডখন লগাই লয়, তেতিয়া ধুনীয়াকৈ আপুনি ধানো কাটিব পাৰিব, তাৰ লগতে স্প্ৰে কৰিব পাৰিব। এই সকলোখিনি আপোনাৰ চিষ্টেমটো আছে ইয়াত। এইখনৰ জৰিয়তে আপোনালোকে এটা পিটিও দিয়া হৈছে, দেখিছে? এখনতো পিটিও চাপ দিয়া হৈছে, এখনতো দিয়া হৈছে, লগতে এখনতো পিটিও চাপ দিয়া হৈছে। এইখনৰ জৰিয়তে আপোনালোকে ধানো কাটিব পাৰিব, হাল বাবতো পাৰিব, ৰোটাভেটৰ লগাই পেলাই, ৰিপাৰৰ ব্লেড লগাই পেলাই ধানো কাটিব পাৰিব। লগতে আপোনালোকে ৱাটাৰ পাম্প লগাই পেলাই পানী উঠোৱা কামো কৰিব পাৰিব, লগতে স্প্ৰে পাম্প লগাই পেলাই পানী স্প্ৰেও কৰিবলৈ পাৰিব। পিটিও চাপটো দেখিছে, দুটাকৈ নট আছে। এই দুটা নট যদি খুলি দিয়ে, আপোনাৰ ধুনীয়াকে চাপটো ওলাই যাব। এই চাপটোত ৰিপাৰৰ ব্লেডখনো কানেক্ট কৰিব পাৰিব, স্প্ৰে পাম্পটো কানেক্ট কৰিব পাৰিব। তাৰ লগতে খেতি পথাৰতো পানী দিয়া যায়, ৱাটাৰ পাম্প যদি থাকে, ৱাটাৰ পাম্প থাকিলে কাৰেণ্টৰ হলে কাৰেণ্ট নাথাকে, তাৰ সলনি যদি পাৱাৰ টিলাৰখন লয়, তেতিয়াহ'লে এনেকৈ ৱাটাৰ পাম্পৰ যিটো কেপ হয়, কেপটো যদি লগাই লয়, ইয়াৰ দ্বাৰা আপুনি পানী উঠাব পাৰিব। মানে এক্সট্ৰাকে ৱাটাৰ পাম্প কিনিব নালাগে? এক্সট্ৰাকে কোনো ধৰণৰ ৱাটাৰ পাম্প কিনাৰ প্ৰয়োজন নাই। এখন যদি লয়, এক্সট্ৰাকে আপোনালোকে ধান কটা মেচিন কিনিব নালাগে, মৰণা মৰা মেচিন কিনিব নালাগে, ৱাটাৰ পাম্প কিনিব নালাগে, স্প্ৰে পাম্প কিনিব নালাগে। মানে এখন গাড়ীতে গোটেই কেইটা কাম কৰিবলৈ পাৰিব। খেতিয়কসকলৰ বাবে খুবেই সুবিধা হ'ব। এবাৰে ইনভেষ্টমেন্ট কৰক, গোটেই কেইটা কাম 12 মাহে আপোনালোকে কৰিবলৈ পাৰিব। খেতিৰ উপযোগী গোটেইখিনি কাম এই মিনি পাৱাৰ টিলাৰখনৰ জৰিয়তে কৰিবলৈ পাৰিব। আৰু ডাঙৰ ট্ৰেক্টৰখন কিনিব গ'লে বহুত টকা লৈ লয়, হয়নে? যদি ডাঙৰ এখন কিনিব যায়, অলমোষ্ট আপোনাৰ 16 লাখ 17 লাখ টকাটো গুচিয়ে যায়। যদি আপোনালোকে এখন ডাঙৰ ট্ৰেক্টৰ কিনিবলৈ যায়, তেনেহলে 17 লাখ 16 লাখ টকা লৈ লয়। ডাঙৰ ট্ৰেক্টৰৰ দৰে কাম কৰিব লগা যদি আপোনালোকে ট্ৰেক্টৰ বিচাৰি আছে, এইখন ট্ৰেক্টৰ ল'ব পাৰে আপোনালোকে। 12 HPৰ হয়, ইপিনে 10 HPৰ হয়। আমাৰ অসমৰ যিসকল মধ্যবিত্ত খেতিয়ক হয়, সেইসকলৰ বাবে খুবেই উপযোগী এটা মেচিন হয়। দ মাটি, বোকা মাটি, বাম মাটিত আপোনালোকে অতি সহজতে এই মিনি পাৱাৰ টিলাৰখনৰ জৰিয়তে হাল বাবলৈ পাৰিব। ইয়াৰ ৰোটাভেটাৰ কিমান হয় 12 HPৰ? 12 HP খনৰ দুটাকে 40 ব্লেডৰ ৰোটাভেটাৰ আছে। 40 ব্লেডৰ হয়। আৰু 10 HP খনত? 10 HP খনৰ আমাৰ 32 ব্লেডৰ ৰোটাভেটাৰ আছে। 32 ব্লেডৰ ৰোটাভেটাৰ আছে। এনেকুৱা ব্লেড টোটেল 32টা আছে এখনত, আৰু এনেকুৱা ব্লেড এখনত টোটেল 40টা আছে। গতিকে পথাৰৰ যি হাৰ্ড মাটি হয়, বোকা মাটি হয়, দ মাটি হয়, বাম মাটি হয়, সেইসকল খেতিয়কে এই দুখন পাৱাৰ টিলাৰ লৈ পেলাই ধুনীয়াকে হাল বাবলৈ পাৰিব। আৰু সাবিত ভাই, পাৱাৰ টিলাৰখনত টায়াৰ কি ব্যৱহাৰ কৰা হৈছে? ডাঙৰ ট্ৰেক্টৰ যোনটো টায়াৰ ইউজ কৰা হয়,
তেনেকুৱা সেম টায়াৰ ইয়াত ইউজ কৰা হৈছে। আৰু বোকাটোতো ইয়াত লাগি নধৰে, নাই লাগি নধৰে, বোকাত লাগি নধৰে। ইয়াতে চাওক ধুনীয়াকে গ্ৰিপ দি দিছে, দেখিছে আপোনালোকে ইয়াতে অলপ ঘাস দি দিছে, সেইটো কাৰণে বোকাটো লাগি পেলাই শ্লিপ নহয় এইটো চকাত, হয়নে? ডাঙৰ ট্ৰেক্টৰত যি টায়াৰ ব্যৱহাৰ কৰা হৈছে এইখন পাৱাৰ টিলাৰটো সেই একে টায়াৰ ব্যৱহাৰ কৰা হৈছে। চাওক এটা হেডলাইট দিয়া হৈছে, ৰাতিও আপোনালোকে হাল বাবলৈ পাৰিব। গাড়ী অনুসাৰে লাইটটো বহুত হেভি কোৱালিটি দিয়া হৈছে, বহুত হেভি কোৱালিটিৰ হয় লাইটটো। ডিজেল নে পেট্ৰল? এখন আপোনাৰ পেট্ৰল ইঞ্জিনৰ হয়। আৰু বহুতে কৈ থাকে যে ডিজেল ভাল পেট্ৰল বেয়া, পেট্ৰল আৰু ডিজেলৰ মাজত পাৰ্থক্যটো কি? আপুনি যদি ডিজেলৰ গাড়ী এখন অলমোষ্ট আপুনি 5 দিন পৰ্যন্ত পেলাই থয় কেতিয়াও এবাৰতে ষ্টাৰ্ট নহয়, আমাৰো বহুত বেছি বেমাৰ ওলায়। কিন্তু পেট্ৰল ইঞ্জিনটো আপুনি যদি 1 মাহ নচলাই পেলাই দিয়ে আপোনাৰ এটা ক্লিকতে ষ্টাৰ্ট হ'ব। যেহেতু আমাৰ অসমত 12 মাহ খেতি হয়, শালি ধান হয়, 9 নম্বৰ খেতি কৰে, বহুতে মৰাপাটৰ খেতি কৰে, গোম ধানৰ খেতি কৰে। সেই খেতিৰ বাবে এই গাড়ীখন উপযোগী হয় নে নহয়? হয়, আপুনি 12 মাহে এই গাড়ীখনৰে আপুনি খেতি কৰিব পাৰিব, কোনো ধৰণৰ আপোনাৰ কোনো প্ৰব্লেম নাহে। আপুনি 12 মাহে কমপ্লিট যিকোনো ধৰণৰ খেতি এই গাড়ীৰ দ্বাৰা আপুনি কৰিব পাৰিব। আমাৰ অসমৰ খেতিয়কসকলে যিহেতু 12 মাহে খেতি কৰে, শালি ধানৰ খেতি কৰে, 9 নম্বৰ ধানৰ খেতি কৰে, মৰাপাটৰ খেতি কৰে, গোম ধানৰ খেতি কৰে, বিভিন্ন ধৰণৰ খেতি কৰে, শাক পাচলিৰ পৰা ধৰি, গতিকে সকলো খেতিৰ বাবে উপযোগী হয় এই পাৱাৰ টিলাৰ। গতিকে আপোনালোকে নিশ্চিন্ত মনেৰে ল'বলৈ পাৰিব। এই পাৱাৰ টিলাৰখনৰ জৰিয়তে ডেমো কৰি চাব চেষ্টা কৰিম, 10 এচপিৰো চাম, লগতে 12 এচপিৰো চাম, পাৰফৰমেন্স কেনেকুৱা কৰে। অসমৰ যিহেতু দ মাটিত বৰ্তমান আহিছে, অসমৰ মাটিত আপোনালোকক হাল বাই দেখাব চেষ্টা কৰিম যে অসমৰ মাটিত এই পাৱাৰ টিলাৰখন চলে নে নচলে। প্ৰথম ডেমোটো চাই লওঁ, তাৰপিছতে প্ৰাইজৰ বিষয়ে পাতিম যে প্ৰাইচ কিমান আহিব, ৱাৰেণ্টি কিমান আছে, সকলোখিনি আমি পাতিবলৈ চেষ্টা কৰিম। চিট লগাই দিলো, এতিয়াৰ পৰা বহি বহি চলাবলৈ পাৰিব এখন পাৱাৰ টিলাৰ। বৰ্তমান 40 ব্লেডৰ ৰটাভেটাৰ লগাই দিলো, দেখিব পাৰিছে 40 ব্লেডৰ ৰটাভেটাৰ লাগি গ'ল। এতিয়া পথাৰৰ পৰা হাত মাটি হয় পেলাই ধান খেতি কৰি দিছে, আপোনালোকে দেখিব পাৰিছে ইয়াত পুৰা হাত মাটি হয়। এই হাত মাটিত আপোনালোকক হাল বাই দেখাবলৈ চেষ্টা কৰিম। চাব পাৰিছে ইমান ধুনীয়াকে হাল বাই আছে, দেখিব পাৰিছে। টাৰ্ণিংটো ইজি হয়, পুৰা ইজি টাৰ্ণ। এতিয়া 12 স্পীড এটা দমদাৰ শক্তিশালী মেচিন হয়। পুৰা হাত মাটি হয়, হাত মাটি পুৰা ঘূৰি কৰি দিছে, দেখিব পাৰিছে পুৰা হেভি মেচিন হয়। তাত 12 স্পীড এটা দমদাৰ শক্তিশালী মেচিন হয়। স্পীড হয়, পথাৰৰ পৰা হাৰ্ড মাটিত পুৰা হাল বাই আছে, আপোনালোকে দেখিব পাৰিছে পথাৰৰ পৰা হাৰ্ড মাটি হয়। 12 স্পীড মেচিন হয়, সেইটো কাৰণে অলপো মেচিনটো ফচি যোৱা নাই, ৰখি যোৱা নাই, আপোনালোকে দেখিব পাৰিছে। এটা দমদাৰ শক্তিশালী মেচিন হয়, 12 স্পীড হয়, জাপানিজ টেকনলজি হয়, দেখিব পাৰিছে। হোণ্ডা ইঞ্জিনৰ হয়, সেইটো কাৰণে মেচিনটো 1%টো ৰখা নাই, ধুনীয়াকে হাল বাই আছে, আপোনালোকে দেখিব পাৰিছে। দমদাৰ এটা শক্তিশালী মেচিন হয়, এবাৰত চকুতকে হাল বাই গৈ আছে। চকুত হয়, ব্লেডখনৰ দীঘল হৈছে চকুত, ব্লেডখনৰ দীঘল হৈছে চকুত, দেখিব পাৰিছে। দমদাৰ এটা শক্তিশালী ইটালী ইঞ্জিনৰ হয়, চাওক দেখিব পাৰিছে। 40 ব্লেডৰ ৰটাভেটাৰ লগাই দিলো আৰু চকুত হয় ব্লেডখনৰ দীঘল, চাওক ইমান ধুনীয়াকে হাল বাই আছে, আপোনালোকে দেখিব পাৰিছে। দমদাৰ এটা শক্তিশালী ইটালী ইঞ্জিনৰ হয়, চাওক। আৰু চাওক ইজি টাৰ্ণ হয়, টাৰ্ণ পটককে লৈ লৈছে, দেখিব পাৰিছে। ইজি টাৰ্ণ হয়, টাৰ্ণিং ল'বলৈও সহজ হয়, চাওক দেখিব পাৰিছে। দমদাৰ এটা শক্তিশালী ইটালী ইঞ্জিনৰ হয়, চাওক মেচিনৰ স্পীড দেখিব পাৰিছে। দমদাৰ এটা শক্তিশালী ইটালী ইঞ্জিনৰ হয়, 12 স্পীড হয়, দেখিব পাৰিছে। আমাৰ অসমৰ মাটি যিহেতু হাৰ্ড মাটি হয়, বোকা মাটি হয়, হাৰ্ড মাটি বোকা মাটিৰ বাবে খুবেই এটা উপযোগী মেচিন হয়, চাওক দমদাৰ এটা শক্তিশালী মেচিন হয়, 40 ব্লেডৰ ৰোটাভেটাৰৰ সৈতে, চাওক আপোনালোকে দেখিব পাৰিছে। দমদাৰ পৰা শক্তিশালী মেচিন হয়, পথাৰৰ পৰা হাৰ্ড মাটি হয়, দেখিব পাৰিছে। এতিয়া যিহেতু শালি ধানৰ ছিজন, গতিকে শালি ধানৰ খেতিৰ বাবে এই মেচিন আপোনালোকে লৈ যাব পাৰিব। দমদাৰ এটা শক্তিশালী মেচিন হয়, শালি ধানৰ খেতিৰ বাবে খুবেই এটা উপযোগী মেচিন হয়। এই মেচিনটো 12 স্পীড হয়। আপোনালোকে দেখিছে পুৰা বোকা মাটি হয়, বোকা মাটিত পুৰা হাল বাই আছে, আপোনালোকে দেখিব পাৰিছে পুৰা বোকা মাটিত, চাওক
কিমান ধুনীয়াকৈ এই মেচিনটোৱে হাল বাই আছে আপোনালোকে দেখিব পাৰিছে, কিমান খান্দিছে চাওক। ধান খেতিৰ বাবে, মৰাপাটৰ খেতিৰ বাবে, গোম ধানৰ খেতিৰ বাবে খুবেই এটা উপযোগী মেচিন হয়। চাওক কিমান খান্দিছে আপোনালোকে দেখিব পাৰিছে। দমদাৰ এটা শক্তিশালী ইটালী ইঞ্জিনৰ হয়। চাওক জাপানীজ টেকনলজি ব্যৱহাৰ কৰা হৈছে। চাওক দেখিব পাৰিছে কিমান ধুনীয়াকৈ হাল বাইছে দেখিব পাৰিছে। শক্তিশালী এটা দমদাৰ মেচিন হয়, টাৰ্ণিং ল'বলৈ বহুত ইজি হয়। চাওক দেখিব পাৰিছে কিমান খান্দিছে, চাওক বহুত ধুনীয়াকৈ খান্দি গৈছে দেখিব পাৰিছে। এই মেচিনটো শালি ধানৰ খেতিৰ বাবে খুবেই এটা উপযোগী মেচিন হয়। চাওক এইপিনে নাঙল লগাই দিলোঁ। যেতিয়া আপোনালোকে আলু খেতি কৰিব বা কিবা ফচল লগাবলৈ খেতি কৰিব, নলা বনাব লাগিব। নলা বনাবৰ কাৰণে আপোনালোকে এনেধৰণে এটেচমেণ্ট পাব। এটেচমেণ্ট কেইটা যিহেতু ফ্ৰী দি আছোঁ আপোনালোকক, এই এটেচমেণ্ট লগাই পেলাই আপোনালোকে চব্জি খেতি, আলু খেতি কৰিব পাৰিব আৰু নলা বনাবলৈ পাৰিব। নলা কেনেকৈ বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এনেকৈ নলা বনাই বনাই গৈ আছে আপোনালোকে দেখিব পাৰিছে। চাওক এনেদৰে আপোনালোকে নলা বনাবলৈ পাৰিব। ইয়াতে ধুনীয়াকৈ জাৰটো লগাই পেলাই চাওক চাওক কেনেকৈ নলা বনাব পাৰি দেখিছে আপোনালোকে। এনেদৰে আপোনালোকে নলা বনাই যাব পাৰিব এই পাৱাৰ টিলাৰখনৰ জৰিয়তে। চাওক ইয়াত আপোনালোকে আলু ৰোপণ কৰিব পাৰিব, বিভিন্ন ধৰণৰ শস্য আপোনালোকে ইয়াতে ৰোপণ কৰিবলৈ পাৰিব। চাওক বাপৰে সাবিত ভাই, ডেমোটোতো মজা লাগিলে। হয় বহুত ধুনীয়াকে চলিলে, ধুনীয়াকে পথাৰৰ হাৰ্ড মাটিত চলালে, বহুত ধুনীয়াকে হাল বালে, বহুত ধুনীয়াকে দ মাটিত হাল বালা, লগতে বাম মাটিত হাল বালা, কোনো অসুবিধা হোৱা নাই। এতিয়া এই 12 HP পাৱাৰ টিলাৰখনৰ লগত এটেচমেণ্ট কি যাব? আপোনাৰ 12 HP পাৱাৰ টিলাৰখনৰ লগত আপোনাৰ দুটাকৈ 40 বিলৰ ৰোটাভেটাৰটো যাবই। তাৰ উপৰিও এটা আপুনি কাল্টিভেটাৰ দি দিয়া হ'ব। ওকে সকলো কমপ্লিট ফ্ৰী হয়। আৰু লগতে এটা আপোনাৰ ৰিজাৰ দি দিয়া হ'ব। ওকে আৰু লগতে এটা আপোনাৰ লেভেলাৰ দি দিয়া হ'ব 12 HP খনৰ লগত। হয় আৰু 10 HP টো সেমি? 10 HP খনৰ লগত সেমি। ওকে 10 HP টো আপোনালোকে গোটেই কেইটা এটেচমেণ্ট ফ্ৰী পাব। লগতে 12 HP খনৰ লগতে টোটেল 4টা এটেচমেণ্ট, ৰোটাভেটৰটো লগত থাকিবই। তাৰ উপৰিও 3টা এটেচমেণ্ট সম্পূৰ্ণ ফ্ৰী পাব এই পাৱাৰ টিলাৰখনৰ লগত। এইখনত 32 ব্লেড হয়, এখনত 40 ব্লেড। ইয়াত 40 ব্লেড। ওকে এইখনত 40 ব্লেড হয় আৰু এখনৰ হৈছে 32 ব্লেড। এইখনতো ডাইৰেক্ট 5000 টকা ডিসকাউন্ট আৰু এইখনতো ডাইৰেক্ট 5000 টকা ডিসকাউন্টত লৈ যাব পাৰিব। ঠিক অতি সোনকালে স্ক্ৰিনত নম্বৰ দিয়া হৈছে, যোগাযোগ কৰিবলৈ পাৰিব। বুকিং পদ্ধতিটো কেনেকুৱা হ'ব? কাস্টমাৰে অনলি 5000 দিলে এখন আপোনাৰ বুকিং কৰিলেও পাৰিব। তাৰ পাছত আপোনাৰ ঘৰত গাড়ী পঠাই দিয়া হ'ব। ঘৰত গাড়ী পঠাই দিয়াৰ পাছত তেওঁলোকে বাকি কিটা পেমেন্ট দি পেলাই গাড়ীখন ৰিসিভ কৰিলেই হ'ল। মাত্ৰ 5000 টকা। মাত্ৰ 5000 টকা। ওকে আপোনালোকে স্ক্ৰিনত ফোন নম্বৰ দিয়া হৈছে, যোগাযোগ কৰক। যোগাযোগ কৰি মাত্ৰ 5000 টকা দি বুকিং কৰক আৰু যেতিয়া গাড়ীখন ঘৰ পাবগে আপোনাৰ, তেতিয়া আপোনালোকে বাকি পইচা কিটা দি মেচিনটো ৰিসিভ কৰিলে হৈছে। মাত্ৰ 5000 টকাতে আপুনি ঘৰত লৈ যাব পাৰিব। কেছ অন ডেলিভাৰী এভেইলেবল আছে। মাত্ৰ 5000 টকা ফ্ৰী ডেলিভাৰী, লগতে এটেচমেণ্টটো ফ্ৰী পাই আছে। আপোনাৰ 10 HP খনত আপোনাৰ ভিডিঅ' চাই কোনোবা ফোন কৰে তেতিয়ালে 5000 টকা সিধা ডিসকাউন্ট। খনতো ডাইৰেক্ট 5000 টকা ডিসকাউন্টত লৈ যাব পাৰিব। ফ্ৰী ডেলিভাৰী, কেছ অন ডেলিভাৰী। 5000 টকা আপোনালোকে দিয়ক আৰু গাড়ী পঠাই দিব। এতিয়া আপোনালোকে বুকিং কৰক স্ক্ৰিনত দিয়া ফোন নম্বৰত। তাৰ যি ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ সকলোখিনি কৰিব। ধন্যবাদ।